ল'ৰালৰি স্কুললৈ আহিছোঁ, দেৰিয়ে হ'ল আজি উঠা দেৰি শুনৰ কাৰণে। আজি মানে উঠা বহুত দেৰি হৈ থাকিলে। কাইলৈ সৰস্বতী পূজা পাতিছে স্কুলত, সেইকাৰণে ল'ৰালৰিকৈ আহিছোঁ স্কুললৈ। শুন দৌৰি দৌৰি আহিছে। এই শুন মোক নধৰে দৈ এইজনী আমাৰ শুন। তাই স্কুললৈ আহি বহুত ভাল পায়, খালি মই আনিবলৈ মোৰহে টাইম নিমিলে। আজি লৈ আহিছোঁ। লগৰটো গ'লে হয়নে, স্কুটিত গ'ল আজি, আগতে লগতে যাওঁ। তাই একদম খুব ফূৰ্তি স্কুল আহি পেলাই। খালি কোচৰ পৰা নানামে, আপোনালোকক দেখুৱাম চাব ভিডিঅ'ত। কোচৰ পৰা নানামে এতিয়া, বহুত দিন যোৱা নাই যে তাই স্কুললৈ। সেইটো কি কোৱা আকৌ এইখন ক'ত চলাই কৈ দিয়া আকৌ। পানীত চলাই এখন পানী নহয় নহয় জুই ধৰিছোহি আহি ঠাণ্ডা মূৰত উঠি পৰিব মানে চাই পৰিব বুলি ঢাকি লৈছোঁ এতিয়া। আৰু এতিয়া কাম দুটামান আছে কৰি লওঁ। তামোল খাই আহিছোঁ, পূৰা মুখত তামোল সোমাই আছে। স্কুলতো আজি বেছি টাইম নাথাকিলোৱে, মানে কাইলৈ সৰস্বতী পূজা পাতিছে, সেইটো কাৰণে চাফাই কৰি আছিলে। আৰু এতিয়া কাম দুটামান আছে কৰি লওঁ। তাৰপিছত এম্ব্ৰইডাৰী কৰিবলৈও আছে, কাপোৰযোৰ কমপ্লিট হোৱাই নাই। আৰু এতিয়া পাকঘৰত মায়ে বনালে আজি ভাত দাইল বনাই থৈছে। আৰু এতিয়া আলু এটা ভাজিবলৈ আহিছোঁ, মানে ভাজি অকণমান হ'লেহে ভাতকেইটা খাই ভাল লাগে। আৰু আছে ফুলকবি চুলকবি, কিন্তু নাভাজোঁ। আলু ভাজি খাই মানে মই বহুত ভাল পাওঁ। আলু পিটিকা হওক, ভাজি হওক, বইল হওক, মানে যি হ'লেও খাই ভাল পাওঁ। মানে আলু পোৰা হওক, ভাজি হওক, আৰু মানে বইল কৰা হওক, সেই তিনিওটাই ভাল পাওঁ। কিন্তু এতিয়া গেছতে মানে কি আলু ভাজি লৈছোঁ। আলু ভাজিয়েই দাইল আছে আৰু তেনেকৈ ভাত খাম। ভাত খোৱাই নাই এতিয়ালৈকে। মামুনে আকৌ এতিয়া মেগী খালে, সেয়া তৰতৰাই আছে পাছফালে পূৰা। আৰু সেয়া আলুটো ভাজি লওঁ। এয়া এইফালে কেৰাহী পাতি থৈছোঁ, আলুটো ভাজি লওঁ। দিম বুলি ভাবিছোঁ, কণ্টিনিউ আৰু কি হয় নাজানো, আৰু চেষ্টা কৰি চাম আৰু কি হয়। সেইকাৰণে ভাবিছোঁ আজি কণ্টিনিউ, মানে আজি আৰম্ভ কৰিয়ে দিওঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আচাৰ বনাইছিলোঁ, তেল দিয়াই নাই, মানে অকণমান ইয়াত যে চেনি দি দিছিলোঁ, অকণমান। সেইখিনি এইকণ ওলালেহে, মানে ছাৰ এজনে দি থৈ গৈছিলে, তেওঁলোকৰ স্কুলৰে হয়। তাৰপিছত অকণমান হ'লগৈ আৰু চেনি দি দিছিলোঁ। মানে প্ৰথমে এনেকৈ বনাইছোঁ চেনি দি। আৰু আচাৰ অকণমান লৈ লওঁ ভাতৰ লগত। আচাৰৰ লগত খাই বেছি ভাল লাগে ভাত। তেল ভৰাবলৈ আছে, বেছি তেল নাই দিয়া, অকণমান দিলোঁ। মামাম খাবা হা, খাবও পাৰে তাই ভাত নাই খোৱা। দেৰি গ'লগৈ ভাজি, জ্বলিলে কাটি ৰেডি। নাখায় মামুনে, মই খাই ল'ম ভাতকেইটা। আধা আধা লাগিছে, মোৰতো পোহৰ নাই, লাইটটো এচুকত আছে কাৰণে। নমস্কাৰ, আৰু মাইডিনছৰ ফাৰ্ষ্ট ভ্লগলৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আৰু আজিৰ পৰা কণ্টিনিউ ভিডিঅ' দিম বুলি ভাবিছোঁ, কি হয় নাজানো আৰু। এতিয়া কাম বনবিলাক কৰি আজৰি হ'লোঁ। কাম বন মানে তাইক স্কুলত আজি মানে শুনক অকল ল'ৰালৰিকৈ লৈ যোৱাহে হ'ল। আৰু কাপোৰ কানি সেইবোৰ ধুবলৈ থাকিলে, একো ধোৱা নহ'লেই। সেইকাৰণে এতিয়া আহি পানি ভাতকেইটাও খোৱা নাছিলোঁ, ভাতকেইটাও খালোঁ, তাই মেগী খালে। আৰু ভাত পানী খাই মেলি এতিয়া মানে কাপোৰ অলপমান আছিলে ধুবলৈ। অলপতো ৰাতিপুৱা ধুইছিলোঁ গা ধুওঁতে, আৰু অলপ আছিলে ধুবলৈ। আৰু এতিয়া ধুলোঁ, সেইখিনি ধুই মেলি আজৰি হ'লোঁ। আজৰি হৈ এতিয়া মানে মোৰ ৰেগুলাৰ যোনটো ডিউটি, মানে এম্ব্ৰইডাৰী কৰি আছোঁ যিহেতু, কাপোৰ এযোৰ কমপ্লিট হোৱাই নাই এযোৰকে। সেয়া এইযোৰ মানে মোৰ শ্বৰ্টতো আছে দেই, ডিজাইনটো বেলেগকৈ বনাইছিলোঁ। কিন্তু কি হ'ল, মানুহজনী মই এলেহুৱা মানে মই গম পালোঁ আৰু যে কমপ্লিট কৰিবলৈ দেৰি হ'ব, আধাতে এৰি দিয়া হ'ব কেতিয়াবা। সেইকাৰণে মানে এই ফুলটোত এইটোত মানে কিনাৰতে যে পখিলা আছিলে, আগটোত মই আপোনালোকক দেখুৱাইছোঁ বাৰু,
পখিলা আছিলে, পখিলাটো মানে মই কালি ভাবিলোঁ এইযোৰটো মই কমপ্লিট কৰিবগৈ নোৱাৰিম এনেকৈ, বহুত দিন লাগিব। আৰু সেইকাৰণে মানে মই ভাবিলোঁ পখিলাটো এৰুৱাই পেলাওঁ, মানে পখিলাটো আঁতৰাই দিওঁ, অকল ফুলকেইপা দিওঁ, তেতিয়াও ভাল লাগিব। আৰু সেইটো কাৰণে ফুলকেইপা থৈ পখিলাটো মানে মই এৰুৱাই পেলাই দেখুৱাম ৰ'ব দেই। এতিয়া মানে সেইডোখৰ এবাৰ এম্ব্ৰইডাৰী কৰি দিয়াৰ পিছত মানে সেইটো অকণমান মানে খোচা চিনটো থাকে যে অকণমান বেয়া হৈ যায়, সেইটো কাৰণে অকণমান প্ৰব্লেম এটাতো হ'ব এতিয়া। হ'লেও মানে মই এইটো মিলাম আৰু কেনেবাকৈ দেই। কাপোৰযোৰ দেখুৱাম, এয়া চাওক, এইটো পখিলাটো আছিলে, এইটো মানে মোহাৰি দিলে যাবগৈ, হেৰিয়ে ৰাবাৰে মোহাৰি দিলে যাবগৈ, কিন্তু মানে খালি দাগটো এইটো চাওক, খোচা চিনটো আছে তাত। মানে মই ভাবিছোঁ আগটোত আৰু এপাহ সেনেকুৱা ফুল দি দিম। পখিলা আছিলে, কিন্তু যদি কমপ্লিট মানে কৰিলোঁহেঁতেন দেখিবলৈ বহুত ধুনীয়া লাগিলেহেঁতেন, কিন্তু নহ'ব। মই মোৰ দ্বাৰা গম পালোঁ আৰু হওঁতেহে এইযোৰ অৰ্ডাৰীয়ে আছিলে, কিন্তু এইযোৰ অৰ্ডাৰটো মই এইটো কমপ্লিট কৰিবগৈ নোৱাৰিম। বেলেগো কাষ্টমাৰ লাগি আছে, তেওঁলোককে বিকি দিম বুলিয়ে ভাবিছোঁ। কমপ্লিট কৰিলে মানে কাপোৰযোৰ বহুত ধুনীয়াই লাগিব, কিন্তু এলাহৰ কাৰণে সেইযোৰ কমপ্লিট কৰিব নোৱাৰিলোঁ। মানে এনেকৈ কমপ্লিট কৰিম, চাদৰখনৰ সৰফালটো হৈয়ে আছে আৰু অলপ আছে। তাৰপিছত এইযোৰ মই দেখুৱাইছোঁ। এইযোৰ মানে চুক দুটা মানে চাদৰখনৰ আগৰ চুক দুটা কমপ্লিট হোৱা নাই চাদৰখনৰ, ইভাগেতো চব কমপ্লিটেই হৈ গ'ল। এইযোৰ বহুত ধুনীয়া লাগিছে। মোৰ মানে এনেকুৱা ভাবিছোঁ, আমাৰ ইয়াত ভাগৱত আছে আপোনাৰ ভাগৱত পাতিব মানে 3 দিনীয়া। ভাগৱতত পিন্ধিবলৈতো বগা কাপোৰ লাগিব, আৰু বৰ জাক জমকবোৰ ভাগৱতত পিন্ধিও বেয়া লাগে। মানে ভাবি আছোঁ মই এতিয়া এইযোৰ ময়ে লওঁ নে বিকোৱে নে। আৰু মানে যাৰ লগত পাতিছিলোঁ, যোনে বিচাৰিছিলে এইযোৰ কাপোৰ, মানে মই নিজে ডিজাইন কৰা নহয়, মানে বেলেগে ফটো দিছিলে, সেইটো ছেম টু ছেম বনাই দিবলৈ কৈছিলে। আৰু ছেম টু ছেমেই বনাইছিলোঁ, কিন্তু মানে কি তাৰ দামটো অলপ কম হৈছেগৈ। মানে কম মানে কি, আপোনালোকে যোনসকলে মানে এম্ব্ৰইডাৰী কৰা কাপোৰ কিনে তেওঁলোকেতো জানে কিমান দাম হয়। মানে বহুতেই কম আৰু একেবাৰে কম, মানে সামান্য এটা দাম মানে সেইটোহে দিছিলে। তাৰপিছত এতিয়া তাকে মই ভাবি আছোঁ কি হ'ব কাপোৰযোৰ, নিজে পিন্ধো নে দিওঁৱে নে, একো মানে পাত্তাই পোৱা নাই। ইমান কষ্ট কৰি মানে দিবলৈ মন নাযায়, তেতিয়া মানে ভাবিবলৈ নহ'ল। আৰু মোৰ লগৰ এজনীয়ে কৰিব দিছিলে, তাইৰ গাতো দুখ নাই বাৰু, তাই মানে কৈছে এতিয়া যে কাপোৰযোৰৰ বদলি বোৱা কাপোৰ এযোৰ দিম বুলি কৈছে, উকা। আৰু মানে তাকে ভাবি আছোঁ আৰু কি কৰোঁ ক'ব নোৱাৰিছোঁ। হ'লেও এযোৰ কমপ্লিট কৰিব লাগিব। প্ৰথমতে কোলাযোৰ কমপ্লিট কৰি লওঁ, তাৰপিছত এইযোৰত লাগিম বুলি ভাবিছোঁ। যিটো মানে থাকিলে যেতিয়া এইযোৰ অকণমান ৰখক আৰু এতিয়া, তাৰপাছত এইযোৰ কমপ্লিট কৰিম। আৰু এতিয়া ভাবিছোঁ আৰু ভ্লগটো কণ্টিনিউ কৰিম বুলি, ৰেগুলাৰ দিম বুলিয়ে ভাবিছোঁ। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। নতুন চেনেল, মাত্ৰ 18টা ছাবস্ক্ৰাইবাৰ আছে এতিয়া মোৰ, মানে সেইটো কাৰণে। আৰু কি হয় নাজানো, আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বহুত মানুহে সহায় কৰে, মোকো অকণমান যেনিবা সহায় কৰি দিলে আৰু আহক। এতিয়া মানে মই বেছিকৈ কৈ নাথাকোঁ, কৈ থাকিলেও কথাবোৰ শুনি আমনি লাগিব। এতিয়া মই এম্ব্ৰইডাৰীটো কৰি লওঁ, তাৰপাছত আজি এইটো ভাবিছোঁ, এইটো মানে ভিডিঅ' আজি মই আপলোড দিমেই, আজি আপলোড দিয়ে দিম, কেতিয়াকৈ দিওঁ চাই লওঁ। আৰু বহুত টাইম কোৱা হ'ল দেই, আমনিয়ে লাগিব, 4 মিনিট হ'লগৈ। মই এম্ব্ৰইডাৰীটো কৰি লওঁ, তাৰপিছত আকৌ লগ পাম। এতিয়া অলপ দেৰি মোবাইলটোকে চালোঁ, মই ব্লগ চাই বৰ ভাল পাওঁ। আৰু এতিয়া লাইনিং আনিবলৈ থাকিলে, তাকে ভাবিছোঁ কি কৰোঁ। লাইনিং আনোৱাই কাৰোবাৰ হাতৰ নাই, ব্লাউজটো চিলাব লাগিব। বেলেগ এটা লাইনিং আছে বাৰু, সেইটোকে পাৰিলে লগাই মেলি ব্লাউজটো এতিয়া আকৌ চিলাব লাগিব। এতিয়া চাহ একাপ খাবলৈ মন গৈছে, চাহ একাপ খাম এতিয়া, তাৰপিছত চিলাম আৰু লাহেকৈ। গধূলি চিলালেও হ'ব, হ'লেও মন নাযায় আৰু ঠাণ্ডাখনত। কিন্তু এতিয়া চাহ একাপ বনাই খাই লওঁ। জাপৰি লাগিছে, চোৱাচোন মোবাইলটো চোৱা। স্কুলত খালি নাই, স্কুলত মাত নাই। স্কুলত ইমান সৰু সৰু মাত, ঘৰত আকৌ ইমান ডাঙৰ ডাঙৰ মাত। লাজ লাগে নেকি স্কুলত? স্কুলত লাজ লাগে নেকি? লাগে, ভাল লাগে। তেনেহ'লে নামাতা যে?
বাইদেৱে যে ক'লে তুমি যে ভালকৈ নামাতা যে সৰু সৰুকৈ কৈ থৈ দিয়া যে কেলে অকল ভোকে লাগি থাকক আমাৰ ছোৱালীজনী হেল্ল' গাইজ বুলি কৈ Hello guys, আমালোকে সকলোকে আমাৰ দেউতা আছে নহয় গম পোৱা নাই আজি কি আমাৰ দেউতা আছে গম পোৱা নাই কি আমাৰ দেউতা আছে গম পোৱা আমাৰ দেউতা আছে নে আজি আমাৰ দেউতা নাই দেউতা ঘৰত হা দেউতা ঘৰত নাই নহয় হা নাই স্কুল গ'ল শুন আছে